কালিচিকাৰী গাঁও পঞ্চায়তৰ এই আমাৰ পালুং প্ৰাথমিক বিদ্যালয় আপোনালোকে দেখিছে এই দলংখন মানে বুৰ যোৱাৰ কাৰণে ল'ৰা ছোৱালী অহা যোৱাত বহুত অসুবিধা হৈছে। ইমানেই অসুবিধা কৈ শেষ কৰিব নোৱাৰে। চাওক আপোনালোকে চাওক, মই এতিয়া দেখিলোঁ, মই ষ্টুডেণ্ট অহাৰ আগতে মই আহোঁ, অভিভাৱক থাকে। এতিয়া দিনটো আমি এই ল'ৰা ছোৱালীক এই কি কয় এইটো পানীৰ কাৰণে চাই থাকিব লগা হয়। ক'ৰবাত খেলিব যাওঁতে স্কুলৰ পৰা ছুটি হৈ যাওঁতে আমি তদাৰক কৰি থাকিব লগা হয়। যেতিয়া সিহঁতে আহে মই সিহঁতক পাৰ কৰাই দিব লগা হয়। ইয়াৰ পৰা দলং পাৰ হয় প্ৰায় 20-30 ঘৰমান মানুহ আছে, বুঢ়া বুঢ়ী আছে। যদি ভাইচান্স যদি ৰাতিপুৱা বা ৰাতি বা দিনত হ'লেও যদি বেমাৰত পৰে কেনেকৈ পাৰ কৰি লৈ যাম ইয়াৰ পৰা। সেইকাৰণে মই বিভাগীয় কৰ্তৃপক্ষক, বিশেষকৈ মাননীয় সমষ্টিৰ বিধায়ক ভুৱন পেগু ছাৰ, আপুনিক আমি আমন্ত্ৰণ জনাইছোঁ আৰু পৰিদৰ্শন কৰি এই দলংখনৰ ব্যৱস্থা আপুনি কৰি দিয়ক। আৰু এটা কথা, অতি গুৰুত্বপূৰ্ণ কথা মই ক'ব বিচাৰোঁ, এই স্কুলত দিনটো সৰু সৰু বাচ্চা ল'ৰা ছোৱালী ঘৰত থাকিব মন নাই। লগৰবিলাক স্কুললৈ আহে, সিহঁতে আহিবলৈ মন যায়, নাহিবলৈ ক'লে আহে। সেইকাৰণে এই ল'ৰা ছোৱালীবিলাকৰ স্কুলৰ প্ৰতি যি ধাউতি দেখি মোৰ বিৰাট মানে ৰাস্তাটোলৈ বহুত দুখ লাগে। সমস্যাটো প্ৰায় মই জনাতো 2012 চনৰ পৰা হৈছে বুলি কৈছে। বেছি বৰষুণ দিলেতো আৰু ক'ব নালাগে, এইটো এতিয়া গোটেই বছৰ ধৰি এইটো চলি থাকিব। আমাৰ সমস্যাটো এনেকুৱা হৈছে যে আমি এই পালুং LP স্কুলত সৰু সৰু ল'ৰা ছোৱালী শিক্ষাদান কৰিবলৈ আহে, কিন্তু সদায় দিনে আমি পাৰ কৰিবলৈ অভিভাৱকে আহিবলগীয়া হৈছে। ভুৱন ছাৰে অতি শীঘ্ৰে আমাৰ এই ব্ৰিজখন ল'ৰা ছোৱালী অহা যোৱা কৰিবৰ কাৰণে ব্ৰিজখন বনাই দিব লাগে বুলি আপোনাৰ দাবী উত্থাপন কৰিছোঁ আমি অভিভাৱক হৈ।